Chief Minister of Assam, Himanta Biswa Sarma, on Friday laid the foundation stone of a water supply scheme in Jorhat's Ilangmara village. The 170 crore project will facilitate safe drinking water to 14,700 families with 24 hours tap water supply. The Chief Minister later visited Jorhat Stadium where a public meeting was organized. Here, he announced a microfinance loan clearance for 12,647 women. He also announced Rs 1,20,000 check for 5 persons who were victims of natural disaster. আজি বিকাশৰ বাবে 12 দিন এই কাৰ্যসূচীটো যোৱা 11 তাৰিখে আমি গুৱাহাটী মহানগৰীত আৰম্ভ কৰিছিলোঁ আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাটত আজি আমি তিনিটা বিশেষ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰি ৰাজ্যৰ বিশেষকৈ মহিলা সমাজক আমি উপকৃত কৰিছোঁ। এটা হ'ল যিসকলে মাইক্ৰ' ফাইনেন্সত 50,000 টকা পৰ্যন্ত ঋণ লৈছিল আৰু ঋণ উভতাই দিব পৰা নাছিলে, আজি চৰকাৰে তেওঁলোকৰ ঋণ আমি উভতাই দিলোঁ আৰু তেওঁলোকক আজি ইয়াত আমি নো ডিউ চাৰ্টিফিকেট দিম যাতে ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন আদি পাব পাৰে আৰু চৰকাৰী আঁচনিৰ পৰাও উপকৃত হ'ব পাৰে। দ্বিতীয়তে যোৱা বিগত বৰ্ষ আৰু যোৱা 23 চনৰ 2023 আৰু 2024 চনৰ প্ৰলয়ংকৰী বানপানীত যিসকলে ঘৰ হেৰুৱাইছিলে, পশুধন হেৰুৱাইছিলে, সাজ পোছাক বাচন বৰ্তন যাৰ আৰ্থিক ক্ষতি হৈছিলে, তেনে ব্যক্তিসকলকো আমি আজি বান সাহায্য হিচাপে সমগ্ৰ অসমতে প্ৰায় 350 কোটি টকা বিতৰণ কৰাৰ কাম আমি হাতত লৈছিলোঁ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলেও আজি ইয়াত উপকৃত হৈছে। ইয়াৰ লগতে যোৰহাট চহৰত বহু দিনৰ পৰা পানী যোগান সম্পৰ্কে ৰাইজৰ অভাৱ অভিযোগ আছিলে। আজি ৰাজ্য চৰকাৰে 170 কোটি টকা ব্যয় কৰি এটা ফুল্লি অট'মেটিক অৰ্থাৎ য'ত নেকি পানীৰ প্ৰেছাৰ কমিলেও কণ্ট্ৰল ৰুমত গম পাব, পানীৰ পাইপ ফুটিলেও কণ্ট্ৰল ৰুমত গম পাব, তেনেকুৱা প্ৰায় 170 কোটি টকা খৰচ কৰি ষ্টেট অফ আৰ্ট পানী যোগান আঁচনি এটাৰ কাম উদ্বোধন কৰা হ'ব। অলপ পিছতে আমি গৈ উদ্বোধন কৰিম। যোৰহাট জিলাত আজি প্ৰায় 15,000 মহিলা আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে উপকৃত হৈছে আৰু যোৰহাটৰ ৰাইজো পানী যোগান আঁচনিখনৰ পৰা উপকৃত হ'ব।